জাতিধ্বংসী আইনখন সমগ্ৰ ভাৰতবৰ্ষতে বলবৎ কৰি এই বিজেপি চৰকাৰে এই লোকসভা নিৰ্বাচনৰ পাক মুহূৰ্তত তেখেতসকলে ৰাজনৈতিক লাভালাভৰ বাবে আজি ভাৰতবৰ্ষত এই আইনখন বলবৎ কৰিব বিচাৰিছে। আপোনালোকে জানে যে 2019 চনৰ 11 ডিচেম্বৰ তাৰিখে আইনখন গৃহীত হোৱাৰ লগে লগে মহামান্য আদালতত বহুতো অনুষ্ঠান, বহুতো প্ৰতিষ্ঠানে, বহুতো চৰকাৰী বিভিন্ন ধৰণৰ যি অসমত থকা বহুতো দলেও ইয়াৰ প্ৰতিবাদ কৰিছে আৰু মহামান্য আদালতত গোচৰ ৰুজু কৰিছে। মহামান্য সুপ্ৰিম কোৰ্টত বিচাৰাধীন হৈ থকা এটা বিষয় থকাৰ সময়তে আজি ভাৰতীয় জনতা পাৰ্টীয়ে এই ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে তেখেতসকলে জোৰ জুলুমভাৱে এই আইনখন বলবৎ কৰিব বিচাৰিছে। আজি আমি লক্ষ্য কৰিছোঁ কেৱল মাত্ৰ লোকসভা নিৰ্বাচনত লাভালাভৰ কাৰণেই লোকসভা নিৰ্বাচনত তেখেতসকলৰ ভোট আদায় কৰাৰ স্বাৰ্থত এই আইনখন বলবৎ কৰিছে। আজি আপোনালোকে চাওক যে সমগ্ৰ ভাৰতবৰ্ষত এই আইনখন বলবৎ হোৱাৰ লগে লগে আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব অসম ৰাজ্য। আজি অসমৰ ৰাইজে 1971 চনত আগত অহা বিদেশীসকলক ইতিমধ্যে সেই বোজাসমূহ স্বীকাৰ কৰি ল'লেই এতিয়া যদি 2014 চনৰ 31 ডিচেম্বৰ আগত অহা বিদেশীসকলকো যদি অসমৰ ৰাইজে ল'বলগীয়া হয় তেতিয়াহ'লে ইয়াত অসমীয়া জাতি ধ্বংস হোৱাটো এক প্ৰকাৰ নিশ্চিত। আজি আমি নিজৰ দেশতে নিজে ভগনীয়া হ'ব লাগিব। আজি আপোনালোকে দেখিছে যে তেখেতসকলে কেৱল ধাৰ্মিকভাৱে ধৰ্মীয় অনুভূতিৰে তেখেতসকলে আইনখন বলবৎ কৰিব বিচাৰিছে। আমি সেইকাৰণে এই বিজেপি চৰকাৰক প্ৰত্যাহ্বান জনাইছোঁ যে আপোনালোকক এই জাতি ধ্বংস কৰা এই আইনখন বাতিল কৰিব লাগিব। আপোনালোকৰ অধিকাৰ নাই, অসমীয়া জাতি ধ্বংস কৰাৰ অধিকাৰ নাই। আজি অসমত থকা হিন্দু বাঙালীসকলেও এই আইন বিচৰা নাই, কিন্তু তেখেতসকলে কি কৰিছে যে হিন্দু বাঙালীসকলক বাহিৰৰ পৰা আনি সংস্থাপিত দি ইয়াত তেখেতসকলৰ ভোট বেংক তৈয়াৰ কৰি তেখেতসকলে ধৰ্মীয় অনুভূতি তৈয়াৰ কৰি পেলাই ভোট লোৱাৰ চিন্তা চৰ্চা কৰিছে। তেওঁলোকে জাতি ধ্বংস হওক সেই কথাটো চিন্তা কৰা নাই, অসমীয়া জাতি শেষ হৈ যাওক সেইটো কথা চিন্তা কৰা নাই। আৰু অতিকৈ লজ্জাজনক বিষয় যে সমগ্ৰ ভাৰতবৰ্ষত এই আইনখন অহাৰ পিছত যিখন ৰাজ্য আটাইতকৈ ক্ষতিগ্ৰস্ত হ'ব সেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আইনখন স্বাগতম জনাইছে। আজি আপোনালোকে দেখিছে যে 2019 চনত আইন অহাৰ লগে লগেই অসমৰ আমি 5জন ডেকা যুৱকক হেৰুৱালোঁ। অসমৰ ৰাইজে আৰু যুৱকক হেৰুৱাব বিচৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো অনুভৱ কৰা ভাল। আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেই সময়ত মুখ্যমন্ত্ৰী থাকোঁতে অসমৰ 5জন পাহোৱাল ডেকাই এই আইন বিৰোধিতা কৰিবলৈ গৈ পুলিচৰ গুলিত নিজৰ দেহ বিসৰ্জন দিবলগীয়া হৈছে, নিজৰ গুলি বুকু পাতি ল'বলগীয়া হৈছে। গতিকে আমি সেইকাৰণে আহ্বান জনাইছোঁ আৰু যাতে অসমীয়া ৰাইজৰ তেজৰ ফাকু খেলিবলৈ এই চৰকাৰখনে বন্ধ কৰক, আইন বাতিল কৰিবই লাগিব। আজি আমি শোণিতপুৰ জিলা কংগ্ৰেছ কমিটিয়ে বিৰোধী ঐক্য মঞ্চৰ সহযোগত আমি আজি শোণিতপুৰ জিলাত এই প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। গতিকে এই আইন বাতিল নোহোৱালৈকে আমাৰ এই কাৰ্যসূচী চলি থাকিব, প্ৰতিবাদ চলি থাকিব। চৰকাৰে ভয় ভাবুকিৰে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী কেতিয়াও বন্ধ কৰিব নোৱাৰে। জনাটো ভাল যে ইতিমধ্যে মহামান্য সুপ্ৰিম কোৰ্টত, উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত বিচাৰাধীন হৈ আছে, কেছ চলি আছে। গতিকে এগৰাকী মুখ্যমন্ত্ৰীক সেই কথাটো জনা ভাল। গতিকে যিহেতু মহামান্য আদালতে কোনো ৰায় দিয়া নাই, গতিকে ৰায় নিদিয়াৰ সময়তে তেখেতসকলে কেৱল ৰাজনৈতিক লাভালাভৰ কাৰণে এই আইনখন আজি অসমত প্ৰৱৰ্তন কৰিছে, ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ভয় ভাবুকিৰে তেখেতে অসমৰ ৰাইজৰ কণ্ঠ ৰোধ কৰিবলৈ বিচাৰিছে। আপোনালোকে দেখিছে যে আইনখন অহাৰ লগে লগেই তেখেতসকলে পুলিচ মিলিটাৰী লগাই ডিজিপি ডাঙৰীয়াই ভাবুকি প্ৰদান কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজনৈতিক দলসমূহক ভাবুকি প্ৰদান কৰিছে। গতিকে এনেধৰণে এটা ষড়যন্ত্ৰ লিপ্ত হৈছে। কিন্তু অসমৰ ৰাইজে এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰঙা চকু, ডিজিপি ৰঙা চকুলে কেতিয়াও ভয় নকৰে। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ যে আপুনি অসমীয়া জাতিৰ পক্ষত থাকক। জাতি ধ্বংস কৰাৰ অধিকাৰ আপোনাক দিয়া হোৱা নাই। আপোনালোকে 2019 চনতে আপোনালোকৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বতে 5জন যুৱকে নিজৰ বুকু পাতি ল'বলগীয়া হ'ল পুলিচৰ গুলিত। গতিকে আৰু যাতে আমি পাহোৱাল ডেকা হেৰুৱাব নালাগে তাৰ প্ৰতি মুখ্যমন্ত্ৰী ডাঙৰীয়াক চিন্তা কৰিবলৈ আমি আহ্বান জনাইছোঁ। গতিকে আমি জাতিৰ পক্ষত থাকিবলৈ আজি এই মঞ্চৰ পৰাই আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ আহ্বান জনাইছোঁ।